Hello students, welcome to my class. আৰু আজি মই লৈ আহিছো ষষ্ঠমান শ্ৰেণীৰ হিন্দী পাঠ্যপুথিখনৰ পাঠ 6 আও গিনতি কৰে। এতিয়ালৈকে মই পঞ্চম পাঠৰ প্ৰশ্নোত্তৰখিনি দিয়া নাই যদিও এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সতে মই সেই পাঠটিৰ প্ৰশ্নোত্তৰখিনি দি দিম। তে আহা আমি আজিৰ ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে কৈছে আও গিনতি কৰে। 1 2 3 रहो न मलिन 2 3 4 सबसे रखो प्यार। মানে কৈছে 1 2 3 रहो ना मलिन माने आमाक मलिन हबलै माना करिसे मनर जी मलिनता हेया परित्याग करिबलै दिसे 2 3 4 सबसे रखो प्यार 3 4 5 बोलो सदा सच 4 5 6 सबसे मिलकर रह 4 5 6 সকলোৰে লগত মিলি থাকিবলৈ দিছে 5 6 7 मीठी करो बात 5 6 7 आमाक मीठा कथा कब दिसे 6 7 8 रखो याद पाठ মানে 6 7 8 আৰু সদায় নিজৰ পাঠটো মনত ৰাখিবলৈ দিছে 7 8 9 দুধ দেতি গ 7 8 9 আৰু গাই মানে গৰুৱে আমাক কি দিয়ে গাখীৰ দিয়ে হেয়া ইয়াত কৈছে 8 9 10 গিনতি কৰো বাস এবাৰ আহিছো ইয়াৰে প্ৰশ্নোত্তৰখিনি ফাললৈ 1 নম্বৰতে আছে আও কবিতা কা স্বৰ বচন কৰে আৰু এটো আমি মাত্ৰ কৰিলো 2 নম্বৰ আও ইনহে জান লে এয়া হৈছে হিন্দীৰ 1 2 3 एकर पर 10 লৈ ইয়াত লিখা আছে 1 2 3 4 5 6 7 8 9 10 आओ इन्हें रेखा खींचकर मिलाए एटु हल 7টা ইয়াত 7টা আছে 1 2 3 4 5 6 7 গতিকে এটু 7ৰ লগত মিলিছে ইয়াত ধৰা এটু 1 আছে এতিয়া আমি ইয়াত 1 টু বিচাৰিব লাগিব 1 টু কত আছে বা এটা চৰাই কত আছে ইয়াত আছে গতিকে 1 টু আহিব ইয়াত এটু হল আমাৰ 3 এটু 3 গতিকে 3টা চৰাই আমাৰ কোড আছে হেতু আমি প্ৰথমতে চাব লাগিব এইটো হল আমাৰ 3টা চৰাই গতিকে এইটো হ'ব আমাৰ 3 2 দুটা চৰাই কোড আছে দুটা চৰাই আমাৰ একেবাৰে শেষত আছে গতিকে এইটো হ'ব আমাৰ 2 তাৰ পিছত আছে আমাৰ 5 5টো হ'ব আমাৰ 5টা চৰাই কোড আছে এয়া আছে আমাৰ 5টা চৰাই এবাৰ আছে আমাৰ 9 এইটো হল আমাৰ 9টা চৰাই 6টা চৰাই আছে আমাৰ একেবাৰে ওপৰত এবাৰ আছে 10টা চৰাই আমাৰ কোড আছে এইটো হল আমাৰ 10 আৰু এইটো হল আমাৰ 8 8টো হ'ব ইয়ালৈ আশা কৰো তোমালোকে এখিনি বুজিছা ইয়া কিতনে মাৰ্বল হে আও গিনকৰ লিখে কেইটা মাৰ্বল আছে আমি ইয়াত মানে গন্তি কৰি লিখিব লাগিব প্ৰথমতে গনি লও 1 2 3 4 5 6 7 8 9 গতিকে 9টো ইয়াত কেনেকৈ লিখিছে দেখিছাই নহয় 9টো আমি ইয়াত লিখি দিম খ নম্বৰটো 1 2 3 4 5 গতিকে ইয়াত আমি লিখিব লাগিব 5 ইয়াত গনি লও 1 2 3 4 5 6 গতিকে এইটো হ'ব আমাৰ 6 1 2 3 4 গতিকে ইয়াত হ'ব আমাৰ 4 এইটো হল আমাৰ 4 ইয়াত দিয়া আছে এটো চাবা তোমালোকে এই তালিকাখন চাই তোমালোকে ইয়াত পুৰ কৰিবা ইয়াত আছে 3 গতিকে ইয়াত আমি 3 লিখিব পাৰো আৰু ইয়াত আছে 2 ইয়াত তোমালোকে 2 লিখো সংখ্যাओं को अक्षर में लिखो মানে সংখ্যাবিলাক দি দিছে আৰু তোমালোকে নজনা হলে ইয়াৰ পৰাও চাব পাৰা তালিকাখন যেনে ধৰা এটো 1 ইয়াত আমি 1 বুলি লিখিছো এটো 6 গতিকে ইয়াত 6 বুলি লিখিছো এটো 6 স্পেলিং আৰু এটাৰ 4 গতিকে ইয়াত 4 বুলি লিখিছো এটো 4 তাৰ পিছত এটো 7 গতিকে এটো ইয়াৰ পৰা লিখিছো 7 আৰু এটো হল 5 আৰু এটো হল আমাৰ 9 এটো আৰু এটো হল 2 গতিকে এটোটো আমি তাৰ পৰা লিখিছো তাৰ পিছত কৈছে সহি শব্দों पर लगाओ 2 মানে এটো দন্তিয়াদ হ'ব নে মধিনিয়াদ হ'ব এটো দন্তিয়াদ হ'ব গতিকে এটো আমি দন্তিয়াদ দিছো 6 এটো এটা দ্বিতীয় ছ দিছে এটা প্ৰথম ছ দিছে গতিকে এটো আমাৰ এটো 6 হ'ব এটা 3 হসিকাৰ দিছে এটা 3 দীৰ্ঘইকাৰ দিছে হ'ব আমাৰ ইয়াত চোৱাচোন এটা 3 কিন্তু দীৰ্ঘইকাৰ আছে গতিকে এটো হ'ব আমাৰ এই 3টো 7 এটা হাতত দন্তিয়াদ দিছে এটা হাতত মধিনিয়াদ দিছে হিন্দীৰ গতিকে এটো হ'ব আমাৰ এটো 7 কিয়নো ইয়াত চোৱাচোন ইয়াত কিন্তু তিয়াত হৈ আছে তাৰ পিছত 4 এটো প্ৰথম ছ দিছে এটো দ্বিতীয় ছ দিছে ইয়াত কিন্তু প্ৰথম ছ আছে গতিকে এটোটো আমি এটোই দিম তাৰ পিছত আছে 9 আৰু 9 এটো তোমালোকে এটো দিবা পিছত কৈছে আও ৰেখা खींचकर संख्याओं को क्रम से मिलाए এনেকৈ আমি সংখ্যাবোৰ মিলাব লাগে এটো হল আমাৰ 1 2 3 4 5 6 7 8 9 আৰু 10 তাৰ পিছত ইয়াৰ পৰা আকৌ আৰম্ভ হৈছে 11 12 13 14 15 এবাৰ আহিছো আমাৰ 7 নম্বৰ প্ৰশ্নটো আও क्रमवाचक शब्दों को पढ़ें और समझें पहला दूसरा तीसरा चौथा पांचवा छठा सातवां आठवां नौवां 10वां बार 8 नंबर टूट कैसे सीढ़ियों के क्रम को देखो और क्रमवाचक शब्दों में भरो
প্ৰথমটো আছে আমাৰ পেহলা, এইটো তোমালোকে লিখিব পাৰা দুসৰা, তিসৰা, চৌথা, পাঁচवा। 9 নম্বৰত আছে आओ ये भी जाने। ক নম্বৰটোত কৈছে हमें सदा साफ रहना चाहिए, মানে আমি সদায় চাফ চিকুণকৈ থাকিব লাগে। খ নম্বৰ सबसे प्यार रखना चाहिए, আমি সকলোৰে লগত মৰম ভাল পোৱা বজাই ৰাখিব লাগে। এই গ নম্বৰ हमेशा सच बोलना चाहिए, সদায় সঁচা কথা ক'ব লাগে। খ নম্বৰ सबसे मिलजुल कर रहना चाहिए, সকলোৰে সৈতে মিলিজুলি থাকিব লাগে। আৰু ঙ নম্বৰ মিঠি বাতে करनी चाहिए, সদায় মিঠা কথা ক'ব লাগে। 10 নম্বৰটো চাবা आओ पठित कविता की तरह गिनती शीर्षक कविता को भी पढ़कर आनंद ले, পাঠৰ কবিতাটোৰ দৰে এই কবিতাটো পঢ়ি আনন্দ লওঁ, এইদৰে ইয়াত কৈছে। আৰু আমি আহা কবিতাটো পঢ়ি লওঁ। गिनती 1 2 3 4, आज शनि है कल इतवार, 5 6 7 8 याद करूँगा सारा पाठ, इसके आगे 9 और 10 हो गई गिनती पूरी बस। 11 নম্বৰত কৈছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने। मलिन, मलिन মানে মেলা বা উদাস, যিকোনো এটা লিখিলেই হয়। ইয়াত सम्मरण स्मृति এটা লিখিলেও হয়, যদিও তোমালোকে দুটাই শব্দই জানি থবা। सच सत्य, ग गाय, सदा মানে हमेशा, गिनती गिनती মানে গণনা। ষ্টুডেণ্ট, এই আছিল আমাৰ পাঠ 6ৰ গোটেইখিনি প্ৰশ্ন উত্তৰ। ইয়াৰ পিছৰ পাঠত আমি পাঠ 7টো গাঁও কি চেৰ, এই পাঠটি আমি ধুনীয়াকৈ বুজি ল'ম আৰু এই পাঠটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।